নৰেন্দ্ৰ মোদী সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্ৰাল ডিমাকুচি ৰাজ্যৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকা প্ৰদান কৰা চাহ শ্ৰমিকৰ মাটিৰ পট্টা প্ৰদান আদিবাসী লোকসকলক জনজাতিকৰণ প্ৰদান কৰা পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত বৃহস্পতিবাৰে ওদালগুৰি ডিমাকুচিত আছাৰ ওদালগুৰি জিলা সমিতিয়ে বাইক ৰেলীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰায় ৩০ শতাধিক কৰ্মকৰ্তাই বিজেপিৰ চাহ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত বিজেপিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈ আমি কেইটামান প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ যে আদিবাসী জনগোষ্ঠী দীৰ্ঘদিনীয়া এটা আমাৰ দাবী আছে এই দাবীটো হ'ল আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা আৰু জনজাতিকৰণ মৰ্যাদাটোক লৈ ৰাজনীতি কৰি আহিছে বিগত সময়ত কংগ্ৰেছও কৰিলে বৰ্তমান সময়ত বিজেপিও চৰকাৰো কৰি আছে গতিকে ইয়াৰ পৰা আমি মানে কি বিশ্বাস কৰিম যে আমাৰ অসমত বসবাস কৰা জনগোষ্ঠী আদিবাসী জনগোষ্ঠীৰ যে সকলোৱে আমাক যে ঠগ প্ৰবঞ্চনাৰে ইলেকশ্যনবিলাক পাৰ কৰি আছে ভোট বেংক দৰে ব্যৱহাৰ কৰি আছে গতিকে আমি বৰ্তমান ক্ষমতাত থকা বিজেপি চৰকাৰক ধিক্কাৰ জনাইছোঁ অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ যে 2015 চনৰ যোনটো ইস্তিহাৰত তেওঁলোকে লৈছিল যে আদিবাসী জনগোষ্ঠীক আমি শীঘ্ৰেই জনজাতিকৰণ মৰ্যাদা কৰিম কিন্তু আজি পৰ্যন্ত আজি 5 বছৰ সম্পূৰ্ণ হ'বলৈ ধৰিল 2021 নিৰ্বাচন আহিবলৈ হ'ল কিন্তু আজি পৰ্যন্ত আমি তেওঁলোকৰ মানে জনজাতিকৰণ মৰ্যাদাটো আমি দেখিবলৈ নাপালোঁ গতিকে আজি এই কাৰ্যসূচীৰ যোগেদি মই সৰ্বানন্দ সোণোৱাল হেমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰোঁ আপোনালোকে আমাক কি বুলি ভাবিছে আদিবাসী জনগোষ্ঠীটোক অকল ভোট বেংকৰ দৰে ব্যৱহাৰ কৰিব বিচাৰিছে নেকি গতিকে আমি আজি এই কাৰ্যসূচীৰ দৰে আপোনাক কঠোৰভাৱে প্ৰশ্ন কৰিছোঁ যে ইয়াৰ প্ৰশ্ন আমাক অতি শীঘ্ৰে আপোনালোকে প্ৰদান কৰিব লাগিব হয় জনজাতিকৰণ মৰ্যাদা নাইতো ইয়াৰ এনচাৰ দিব লাগে আমি সাংবিধানিকভাৱে আজি আন্দোলন কৰি আহিছোঁ সাংবিধানিক অধিকাৰ বিচাৰিছোঁ আদিবাসী জনগোষ্ঠীটোক কি আমাৰ সংবিধানত আদিবাসী জনগোষ্ঠীৰ অধিকাৰ নাই নেকি জনজাতিকৰণ মৰ্যাদা পোৱাৰ আদিবাসী জনগোষ্ঠীটোৰ কি ম্যাদী পট্টাৰ পোৱাৰ কিয় সংবিধানত কিয় অধিকাৰ নাই নেকি আমাৰ আদিবাসী জনগোষ্ঠীটোৰ কি অসমত চাহ বাগানত কাম কৰি থকাসকলৰ যিসকল নেকি পাত ছিঙি আছে তেওঁলোকৰ কি সাংবিধানিক মৌলিক অধিকাৰো নাই নেকি 350 টকা 351 টকা 33 পইচা যি দিয়া চৰকাৰে এটা আয়োগ বান্ধি দিলে তেওঁলোকে চৰকাৰে ঘোষণা কৰিলে কিন্তু আজি পৰ্যন্ত তেওঁলোকে আজি 351 টকা 35 পইচা আজিলৈকে আমাৰ অসমৰ চাহ বাগানত কাম কৰি থকা শ্ৰমিকসকলে নাপালে গতিকে ইয়াৰ পৰা আমি কি বুজিম তেওঁলোকে আকৌ 2021 চনৰ নিৰ্বাচনত তেওঁলোকে আমাক ব্যৱহাৰ কৰিব ভোট বেংকৰ দৰে গতিকে আমি ধিক্কাৰ জনাইছোঁ হকিয়াই দিব বিচাৰিছোঁ যে আপোনালোকে সাৱধান হওক নহ'লে অনাগত যোনটো 2021 চনৰ নিৰ্বাচনত আপোনালোকে ভাবিবলৈ নোৱাৰিব যে আদিবাসীসকলে কি ধৰণে আপোনালোকক প্ৰতি উত্তৰ দিব গতিকে আপোনালোকক সাৱধান কৰি দিবলৈ বিচাৰিছোঁ যে আপোনালোকে 2021 চনৰ নিৰ্বাচনৰ পূৰ্বেই আদিবাসী জনগোষ্ঠীটোক ম্যাদী পট্টা প্ৰদান কৰক লগতে জনজাতিকৰণ মৰ্যাদা দিয়ক লগতে যোনটো পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি হৈছে তাক ৰোধ কৰিবলৈ আপোনালোকক আমি ইয়াৰ যোগেদি আমি আপোনালোকক আহ্বান জনাইছোঁ অন্যথা অসমৰ সকলো জনগোষ্ঠী আপোনালোকক এই তেল ডিজেল অন্যান্য সমস্যালোক আপোনালোকক প্ৰতি উত্তৰ দিবলৈ সাজু হৈ আছে গতিকে লগতে আমাৰ আদিবাসী জনগোষ্ঠীৰ যিকেইটা 3 দফীয়া যোনটো আমাৰ আজি এই কাৰ্যসূচীৰে আপোনালোকক আমি জনাইছোঁ জনজাতিকৰণ মৰ্যাদা লগতে ম্যাদী পট্টা চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা গতিকে ইয়াৰ দ্বাৰাই আপোনালোকক জনাবলৈ বিচাৰিছোঁ লগতে যোৱা ঢেকীয়াজুলি আলিচিঙা যিটো আমাৰ ডাঙৰীয়া কি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি কেনে কৈ গ'ল যে আসাম কা আদিবাসী যে অসমৰ আদিবাসীসকল যে আদিবাসী ভাষাৰে ক'লে গতিকে মই সেইটো তেওঁক ধিক্কাৰ জনাইছোঁ আসাম কা আদিবাসী লোক কৈছে হ গতিকে সেইটো সোধাৰ আগতে তেওঁক লাজ লাগিবলৈ লাগিছিল যে আদিবাসীসকলক তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল আদিবাসীসকলক জনজাতি মৰ্যাদা কৰা হ'ব কাইছা নাহাই আদিবাসী মান এনেকুৱা সোধাৰ আগত তেওঁক লাজ লাগিব লাগিছিল আত্মসন্মানত লাগিব লাগিছিলে কিন্তু আমি তাক দেখিবলৈ পাইছোঁ তেওঁলোকৰ বিজেপি চৰকাৰৰ লাজ নাই যে আদিবাসীসকলক তেওঁলোকে খবৰ ল'বলৈ আহিছে প্ৰথমতে আদিবাসী জনগোষ্ঠীটোক জনজাতিৰ মৰ্যাদা দিয়ক ম্যাদী পট্টা দিয়ক তাৰপিছত ভাৰত চৰকাৰ তথা অসম চৰকাৰে আহি আমাৰ আদিবাসীসকলক খবৰ ল'বলৈ আহক ভালে আছে নে বেয়াই আছে গতিকে আজি আমি যি অৱস্থাত আছোঁ কি ধৰে চলি আছোঁ তাৰ খবৰ লওক গতিকে ইয়াৰ যোগেদি আমি জনাই দিবলৈ বিচাৰিছোঁ যে 2021 পূৰ্বে আৰু বাগানৰ চৰ্দাৰসকলক মোবাইল প্ৰদান কৰা বাদ দিয়ক চাউল ফ্ৰী দিয়া প্ৰদান কৰা বাদ দিয়ক 830 টকা দিয়া বাদ দিয়ক এইবিলাকৰে অসমৰ জনগোষ্ঠী আদিবাসী জনগোষ্ঠী অন্যান্য জনগোষ্ঠী আপোনালোকে প্ৰতি উত্তৰ দিবলৈ সাজু আছে আপোনালোকে নাভাবিব যে অসমৰ অন্যান্য জনগোষ্ঠীৰ লগতে অসমৰ আদিবাসী জনগোষ্ঠী আপোনাৰ লগত মানে ঠগবাজিৰে আপোনালোকে ভোট ল'বলৈ পাৰিব গতিকে এই
আমাৰ এই কাৰ্যসূচীৰে আপোনালোকক জনাই দিছোঁ যে আপোনালোকে সাৱধান হওক আৰু আদিবাসীৰ যি এই শ্ৰেণীদফীয়া যোনটো আদিবাসী জনগোষ্ঠীৰ ম্যাদী পট্টা আদিবাসীৰ জনজাতিকৰণ মৰ্যাদা আৰু চাহ শ্ৰমিকৰ 351 টকা 33 পইচা শীঘ্ৰে প্ৰদান কৰক নয়তো আমি 2021 চনৰ নিৰ্বাচনত আপোনালোকক ইয়াৰ পৰা অসমৰ পৰা বিদায় দিবলৈ আমি হাজি আছোঁ ইয়াৰ দ্বাৰা আপোনালোকে নিশ্চয় বুজিবলৈ পাৰিছে গতিকে সমগ্ৰ অসমত আজিৰ এই আন্দোলন কাৰ্যসূচী আমি পালন কৰি আছোঁ আৰু এই আন্দোলন কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে আদিবাসীসকলৰ দীৰ্ঘদিনীয়া দাবী আদিবাসীসকলৰ যিটো নেকি ব্লাড আদিবাসীসকলৰ যিটো নেকি ইণ্ডিজিনিয়াছ মানুহ হিচাপে যিটো নেকি স্বীকৃতি সেই স্বীকৃতি বিচাৰি আমি আজি এই মটৰ চাইকেল ৰেলী কৰিবলৈ ওলাইছোঁ আৰু ইয়াৰ লগতে আমি আদিবাসীসকলৰ অসমত বসবাস কৰা আদিবাসীসকলৰ ভূমিৰ পট্টাক লৈ ফালে আমি এই মটৰ চাইকেল ৰেলী কৰিবলৈ ওলাইছোঁ আৰু আদিবাসীসকলৰ যিবিলাক নেকি চাহ শ্ৰমিক সেই চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ কাৰণে আমি সমগ্ৰ অসমত আজি আন্দোলন কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হৈছোঁ বিজেপি চৰকাৰৰ এগেইনষ্টে তো আজি আমি বিজেপি চৰকাৰ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে আমাক কৈছিলে নৰেন্দ্ৰ মোদীয়ে কৈছিলে 6 মাহৰ ভিতৰত আপোনালোকৰ জনজাতিকৰণটো মই সম্পূৰ্ণ কৰি দিম কিন্তু আজি মোটামুটি 7 বছৰ মোটামুটি 6 বছৰ উকলি গ'ল এতিয়ালৈকে মোদী চৰকাৰে আমাক জনজাতিকৰণ প্ৰদান কৰিব পৰা নাই আৰু আমাৰ ৰাজ্যত বহি থকা হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰে ইয়াতে মোটামুটি তেওঁলোকে কুম্ভকৰ্ণৰ নিচিনা 6 মাহ নিদ্ৰাহত মানে টোপনি মাৰি আছে সেইকাৰণে আমি নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ যিবিলাক অধিকাৰ আছে ন্যায্য অধিকাৰ আছে সেই অধিকাৰৰ আমাক কোনো পধ্যে আপোনালোকে বঞ্চিত কৰিব নোৱাৰে আদিবাসী ছাত্ৰ সন্থাই অৱৰিতভাৱে আন্দোলন কৰি যাব আমি হয়তো ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম যদিহে 2021 বিধানসভাৰ নিৰ্বাচনৰ আগে আমাৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো যদি তেওঁলোকে সম্পূৰ্ণ নকৰে আমি হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল আৰু যিটো মিত্ৰজোঁটৰ চৰকাৰ সকীয়াই দিব বিচাৰিছোঁ এই 2021 বিধানসভা নিৰ্বাচনৰ আগে যদি আমাক জনজাতিকৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নকৰে জনজাতিকৰণ প্ৰদান নকৰে তেতিয়াহ'লে আমি এই বিজেপি চৰকাৰক যোগ্য পুত্ৰটো দিম আৰু এই বিজেপি চৰকাৰক আমি ক্ষমতাচ্যুত কৰি আমি ব্ৰহ্মপুত্ৰক দলিয়াই পেলাই দিম সেইটোৱে আমাৰ আদিবাসীসকলৰ আদিবাসী ৰাইজে আজি সংকল্প হৈছে আদিবাসী ৰাইজ আজি ওলাই আহিছে আদিবাসী ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিছে আন্দোলন কৰিবলৈ ওলাই আহিছে বাধ্য হৈছে আমাৰ আদিবাসীসকলক ধৈৰ্যৰ পৰীক্ষা কৰা আপোনালোকে বন্ধ কৰিব লাগে এই ধৈৰ্য আমি ইমান দিনে ধৰি ৰাখিছোঁ কিন্তু আজি এই আন্দোলনত আমি ওলাই আহিছোঁ ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম যেতিয়া নেকি আপোনালোকে আমাক বাধ্য কৰি আছে আদি ওদালগুৰি জিলা সমিতি হিচাপে এই আমি সৰ্বানন্দ সোণোৱাল আৰু এই নৰেন্দ্ৰ মোদীক সকীয়াই দিব বিচাৰিছোঁ যিবিলাক আমাৰ দাবী আছে সেই দাবীবোৰক অতি শীঘ্ৰে যদি পূৰণ নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ জংগী আন্দোলন কৰিম আৰু এই নিৰ্বাচনত আমি বিজেপি চৰকাৰক যোগ্য পুত্ৰত্ব দিম আছাই আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসীসকলৰ সমস্যাসমূহ সমাধান নকৰিলে নিৰ্বাচনত বিজেপিক অসমৰ পৰা বিদায় দিয়াৰ হুংকাৰ দিয়ে বিনামূলীয়া চাউল আৰু মোবাইলে কেতিয়াও চাহ শ্ৰমিকৰ সমস্যা সমাধান কৰিব নোৱাৰে বুলি আছাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি প্ৰকাশ বাৰা সম্পাদক প্ৰতাপ সিং গৌৰ উপসভাপতি শ্যামচন্দ্ৰ সোণাই দাবী কৰি আছাই চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া জনজাতিকৰণ আৰু মজুৰি বৃদ্ধিৰ দৰে সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ দাবী জনায় বাইক ৰেলীত আদিবাসী সংগঠনটোৰ কৰ্মীসকলে বিজেপি চৰকাৰ হাই হাই বিজেপি চৰকাৰ মুৰ্দাবাদ সৰ্বানন্দ সোণোৱাল গো বেক হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ নৰেন্দ্ৰ মোদী মুৰ্দাবাদ আদিবাসীৰ ওপৰত দাদাগিৰি নচলিব চাহ শ্ৰমিকৰ সমস্যা শীঘ্ৰে সমাধান কৰক আশা জিন্দাবাদ নো এছটি নো ৰেষ্ট চাহ শ্ৰমিকৰ মজুৰি 350 টকালৈ বৃদ্ধি কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৱে আটাৰীঘাটৰ পৰা ডিমাকুছিৰ হৈ বৰুৱাঝাৰ হাতীগড় চাহ বাগিচা হৰিশিঙা বৰঙাজুলি চিকাৰী বাংলাত বাইক ৰেলীৰে কৰা প্ৰতিবাদ সামৰে ভেৰগাঁৱৰ পৰা তীৰ্থ শৰ্মা ৰিপৰ্ট অপৰূপা টিভি সংবাদ জগতৰ ভিৰৰ মাজতো
একক সুকীয়া আৰু পৃথক পৰিচয় বিচাৰি এক অনন্য সংযোজন অপৰূপা টিভি আছামিজ নিউজ সহস্ৰ দৰ্শকৰ আপোন হৈ উঠা অপৰূপা টিভি আছামিজ নিউজে এতিয়া দৰ্শকৰ মাজত এক নতুন আলোড়নৰ সৃষ্টি কৰিব গৈ আছে দৰ্শকৰ অকুণ্ঠ সঁহাৰি আৰু চেনেহৰ টোপোলা বুকুত বান্ধি আমি আগুৱাই আহিছো এক সেন্দুৰীয়া বাটেৰে সংবাদ জগতৰ সংগ্ৰাম আৰু সংঘৰ্ষৰ কাইটিয়া বাটত আমি নিৰ্ভীক আৰু নিৰপেক্ষতাৰে আগুৱাই যোৱাৰ সূৰ্যসম প্ৰতিজ্ঞা শিৰত লৈ আগুৱাই যাম সমাজত পিছপৰাজনৰ খবৰটো যাতে ৰাজ্য চৰকাৰ তথা দিল্লীৰ দৰবাৰত আমি লৈ যাব পাৰো তাৰ প্ৰচেষ্টা সদায় অব্যাহত থাকিব আমাৰ এই কাইটিয়া যাত্ৰাত অপৰূপা টিভি আছামিজ নিউজত অসমৰ উপৰিও সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাৰ চহৰে নগৰে গাঁৱে ভূঞে চুকে কোণে লুকাই থকা বিভিন্ন গুৰুত্বপূৰ্ণ বা বাতৰিবোৰ স্পষ্ট অসমীয়া ভাষাত সুন্দৰকৈ দেখিবলৈ আৰু শুনিবলৈ পাব ইয়াৰ উপৰিও সকলোকে আমোদ দিব পৰা ভিন ভিন কাৰ্যসূচী দেখিবলৈ পাব অপৰূপা টিভি আছামিজ নিউজ চেনেলটোত প্ৰচাৰৰ উপযোগী যিকোনো বা বাতৰি আপুনিও আমালৈ পঠিয়াই এজন সংবাদ সেৰ দায়িত্ব পালন কৰিব পাৰে আমাৰ মোবাইল নম্বৰ 9085365562 এই চেনেলটো আপুনি মোবাইলত সদায় সকলোৰে আগতে পাবলৈ অপৰূপা টিভি আছামিজ নিউজৰ ফেচবুক পেজত গৈ লাইক আৰু ফলোইঙত ক্লিক কৰক আৰু যদি ইউটিউবত চাব বিচাৰে তেন্তে অপৰূপা টিভি আছামিজ নিউজত গৈ লাইক কৰি বেল আইকনটো বজাই দিয়ক আপোনাৰ মৰমৰ এই চেনেলটোক ৰাইজৰ মাজত আৰু আগুৱাই নিয়াৰ বাবে আপুনি চেনেলটো শ্বেয়াৰ কৰি আমাক সহায় কৰক লগতে আনকো চোৱাৰ সুবিধা দিয়ক আপোনালৈ বিনম্ৰ অনুৰোধ কৰিলো অপৰূপা টিভি আছামিজ নিউজৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনালো প্ৰিয় দৰ্শক আপোনালৈ এটি বিনম্ৰ অনুৰোধ অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেন্ট কৰে যেন অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেন্ট কৰে যেন